টাইমেট বিগ ব্ৰেকিং NSPCৰ বৃহৎ নদীবান্ধৰ কাম সম্পূৰ্ণ হৈছে আৰু অহা আগষ্ট মাহৰ পৰা 500 মেগাৱাটকৈ বিদ্যুৎ উৎপাদন কৰিব NSPC শক্তি মন্ত্ৰীয়ে গুৱাহাটীলৈ আহি এই খবৰটো জনাইছে এটা ডাঙৰ খবৰ অহা আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদন কৰিব NSPC বৃহৎ নদীবান্ধে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন হ'ব গুৱাহাটীৰ বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় শক্তি মন্ত্ৰী অহা বছৰ আগষ্টৰ পৰা NSPCত আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন ইতিমধ্যে নিৰ্মাণ সকলো শেষ হৈছে নিৰ্মাণ সম্পন্ন হৈছে প্ৰতিবাদৰ মাজতে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে 200 মেগাৱাট পৰ্যন্ত বিদ্যুৎ উৎপাদনৰ ক্ষমতা আছে আৰু লক্ষ্য লৈছে চৰকাৰে NSPC পৰা 2000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে চৰকাৰে প্ৰথম পৰ্যায়ত উৎপাদন হ'ব 500 মেগাৱাট বিদ্যুৎ আৰু কি অহা আগষ্ট মাহৰ পৰা সম্ভৱ গুৱাহাটীত আয়োজিত সংবাদ মেলত এই ঘোষণা কৰিছে শক্তি মন্ত্ৰী RK সিঙে আমি জ্যোতিদেৱ বৈশ্যৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত শক্তি মন্ত্ৰীৰ মন্তব্য শুনাই লৈছো यह प्रतिबादर दृश्य हमें देखवाइसिलो की दर प्रतिबाद अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल আমি মন্তব্য শুনাম আপোনালোকক এই মুহূৰ্তত শক্তি মন্ত্ৰী মন্তব্য का प्रोग्रेस अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल अगस्त महीने तक उसका 500 मेगावाट शायद ये लोकार्पण हो जाए तो उससे फिर और बिजली की उपलब्धता बढ़ेगी और पावर कॉस्ट में भी कुछ कमी आएगी तो उसकी प्रोग्रेस अच्छी है का प्रोग्रेस अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल अगस्त महीने तक उसका 500 मेगावाट शायद ये लोकार्पण हो जाए तो उससे फिर और बिजली की उपलब्धता बढ़ेगी और पावर कॉस्ट में भी कुछ कमी आएगी तो उसकी प्रोग्रेस अच्छी है জ্যোতিদেৱ বৈশ্যৰ সংযোগ স্থাপন কৰিছে এটা বৃহৎ ঘোষণা জ্যোতিদেৱ হয় এই মুহূৰ্তত চাওক আজি উত্তৰ পূবৰ যিসকল শক্তি মন্ত্ৰী আছিল তেওঁলোকৰ লগত RK সিঙৰ এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল উত্তৰ পূবৰ শক্তি মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ আলোচনাৰ পিছত আজি সংবাদ মেলত তেখেতক কেন্দ্ৰীয় শক্তি মন্ত্ৰী RK সিঙক প্ৰশ্ন কৰা হৈছিল যে NSPCৰ যি বৃহৎ নদীবান্ধ আছে সোৱণশিৰিৰ ওপৰত তাৰ প্ৰগতি কেনেকুৱা হৈছে বা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেতিয়া তেওঁ কৈছে যে তেওঁলোকে আশা কৰিছে যে অহা বছৰ আগষ্ট মাহৰ প্ৰায় 500 মেগাৱাট বিদ্যুৎ এই বৃহৎ নদীবান্ধৰ পৰা ৰাজ্যবাসী বা দেশবাসীয়ে লাভ কৰিব NSPCৰ বৃহৎ নদীবান্ধৰ লৈ ধাৰাবাহিকভাৱে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল আমি ধেমাজি লখিমপুৰ গোগামুখ আদি বিভিন্ন প্ৰান্তত প্ৰতিবাদ দেখিছিলো কিন্তু এই প্ৰতিবাদ হৈ থকাৰ মাজতে চৰকাৰে যেটো বিজেপি চৰকাৰৰ যেটো সিদ্ধান্ত আছিল যে নদীবান্ধৰ তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব আৰু ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে RK সিঙে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে প্ৰতিবাদ যিমানে হওক বা যি নহওক তেওঁ কৈছে যে বিদ্যুৎ উৎপাদন হ'ব 2000 মেগাৱাট পৰ্যন্ত তেওঁলোকে লক্ষ্য লৈছে আৰু আগন্তুক বছৰৰ আগষ্ট মাহৰ ভিতৰতে 500 মেগাৱাট বিদ্যুৎ পাব অৰ্থাৎ এই বৃহৎ নদীবান্ধ যে নিৰ্মাণ তেওঁলোকে সম্পূৰ্ণ কৰি পেলালে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে দেশৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰী RK সিঙে আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰিছে বিদ্যুৎৰ মাচুল হ্ৰাস হ'ব পাৰে হয় এই কথাটো তেওঁ উল্লেখ কৰিছে তেওঁ লগতে তেখেতৰ মন্তব্যত কৰিছে যে ইয়াৰ ফলত বিদ্যুৎ উৎপাদন হ'ব আৰু দেশত বিদ্যুৎ উৎপাদন হোৱাৰ লগে লগে বিদ্যুৎৰ মাচুল কমিব বুলি এটা যুক্তি দিয়াৰ চেষ্টা কৰিছে 500 মেগাৱাট যদি আগষ্ট মাহৰ ভিতৰত আহে স্বাভাৱিকতে ই যোগান ধৰিব কিন্তু তাৰ মাজত এটা প্ৰশ্ন থাকিব যে বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাৱে নদীবান্ধৰ লৈ প্ৰতিবাদ কৰি আহিছে বহু দল সংগঠনে প্ৰতিবাদ কৰি আহিছিলে ধাৰাবাহিকভাৱে আমি প্ৰতিবাদ দেখিছিলো কিন্তু এই প্ৰতিবাদক চৰকাৰখনে গুৰুত্ব দিয়া পৰিলক্ষিত নহল চৰকাৰে কৈছে যে তেওঁলোক বিদ্যুৎ উৎপাদনৰ ওপৰতহে গুৰুত্ব দিছে NSPCয়ে কৈছে তেওঁলোকে বিদ্যুৎ উৎপাদনৰ ওপৰতহে গুৰুত্ব দিছে আৰু উত্তৰ পূবৰ শক্তি মন্ত্ৰীসকলৰ লগত হোৱা বৈঠকৰ পাছত আজি কেন্দ্ৰীয় শক্তি মন্ত্ৰী RK সিঙৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট NSPCয়ে বিদ্যুৎ উৎপাদন কৰিব আৰু আগষ্ট মাহৰ পৰাই যে তেওঁলোকে 500 মেগাৱাট বিদ্যুৎ উৎপাদন কৰি দিব তাৰ স্পষ্ট ইংগিত এই মুহূৰ্তত আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে প্ৰকাশ কৰিলে আৰু 500 পৰা 2000 মেগাৱাট পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিবৰ ক্ষমতা আছে বা কৰিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা ডাঙৰ ঘোষণা এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক আমি দেখুৱাইছো আগষ্টৰ পৰা বিদ্যুৎ উৎপাদন কৰিব NSPC বৃহৎ নদীবান্ধে
কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে গুৱাহাটীত আহি এই ঘোষণা কৰিছে প্ৰথমতে 500 মেগাৱাট তাৰ পিছত 2000 মেগাৱাট পৰ্যন্ত বিদ্যুৎ উৎপাদনৰ ক্ষমতা আছে বঢ়াই লৈ গৈ থাকিব আৰু এই বিদ্যুৎ উৎপাদনৰ ফলত বিদ্যুতৰ মাচুল হ্ৰাস হ'ব পাৰে অসমত এই কথা কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে কৈছে বিদ্যুতৰ দাম মূল্য বৃদ্ধি কমিব अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल अगस्त महीने तक उसका 500 मेगावाट शायद ये लोकार्पण हो जाए तो उससे फिर और बिजली की उपलब्धता बढ़ेगी और पावर कॉस्ट में भी कुछ कमी आएगी तो उसकी प्रोग्रेस अच्छी है का प्रोग्रेस अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल अगस्त महीने तक उसका 500 मेगावाट शायद ये लोकार्पण हो जाए तो उससे फिर और बिजली की उपलब्धता बढ़ेगी और पावर कॉस्ट में भी कुछ कमी आएगी तो उसकी प्रोग्रेस अच्छी है का प्रोग्रेस अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल अगस्त महीने तक उसका 500 मेगावाट शायद ये लोकार्पण हो जाए तो उससे फिर और बिजली की उपलब्धता बढ़ेगी और पावर कॉस्ट में भी कुछ कमी आएगी तो उसकी प्रोग्रेस अच्छी है का प्रोग्रेस अच्छा है अगस्त महीने तक हमको लगता है कि उसका 500 अगले साल अगस्त महीने तक उसका 500 मेगावाट शायद ये लोकार्पण हो जाए तो उससे फिर और बिजली की उपलब्धता बढ़ेगी और पावर कॉस्ट में भी कुछ कमी आएगी तो उसकी प्रोग्रेस अच्छी है